হেল্ল' এভৰিৱান, প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই আজি আপোনালোকৰ মাজলৈ একেবাৰে সহজ ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ সকলোৱে। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ফ'ল' কৰি দিব পেজটো। আজি মই ৰেচিপিটোৰ কাৰণে ৰেডি কৰি লৈছোঁ। এটা আলু কাটি লৈছোঁ আৰু এইফালে দুটা কণী আৰু এইফালে অকণমান তিল, আৰু এইফালে মই আলু আৰু কণীখিনি অকণমান বইল কৰি ল'ম। আৰু এইফালে মই কণী আৰু আলুখিনি কুকাৰত বহাই দিছোঁ। কুকাৰটো মানে লকটো ভাঙিছে, ইয়াৰ স্মৃতি বহুত আছে, সেইকাৰণে মই ইয়াক পেলাই দিয়া নাই। আৰু এইফালে মই তিলকেইটা অকণমান ফুটাই লৈছোঁ মানে গৰম কৰি লৈছোঁ। আপোনালোকে যদি কোনো কাৰোবাৰ পতা আছে তেনেহ'লে পিচি ল'ব পাৰে। মোৰ যিহেতু পতা নাই, মই খুন্দাতে খুন্দি ল'ম। আৰু ইমান কম তিল বাৰু মিক্সিত কেনেকৈ দিম নহয় বাৰু, সেইকাৰণে মই খুন্দাতে খুন্দি ল'ম। আৰু উহাই লোৱা আলুখিনি মই মানে এনেকৈ ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছিলোঁ, যাতে কণীৰ বাকলিখিনি গুচাব পাৰি। আৰু এতিয়া কণীৰ বাকলিখিনি গুচাই ল'ম, লৈ কিনে কণীকেইটা ফালি অকণমান ফ্ৰাই কৰি ল'ম। এনেকৈ মই কণী দুটা ফালি লৈছোঁ, ফালি লৈ অকণমান নিমখ আৰু হালধি গুড়ি দি কিনে এনেকৈ বহাই দিছোঁ, অকণমান তেল দি কিনে। মই কণীকেইটা ফালি দিলেহে মানে চব্জিখনৰ সোৱাদটো উঠে, সেইকাৰণে মই ভাল পাওঁ। আপোনালোকে নিদিলেও নিদিব পাৰে। কণীখিনি ফ্ৰাই কৰা হৈ গ'ল, এতিয়া এপিচ এপিচকৈ এনেকৈ তুলি কিনে থৈ দিছোঁ। আৰু কণী ফ্ৰাই কৰি নলৈও বনাব পাৰি, মানে বইল কৰি কিনেও বনাব পাৰি, কিন্তু ফ্ৰাই কৰাৰ পিছত ইমান ধুনীয়া দেখা হয় ন, সোৱাদো লাগে। আৰু এইফালে দুটামান বজাৰৰ পৰা কিনি অনা ভেন্দি আছিল, হ'ল দুদিনমান, কিন্তু পেলাই দিব বেয়া লাগে। সেইকাৰণে ভাবিলোঁ কি ইহঁতকো মই এনেকৈ ৰেড চিলি অকণমান দিছোঁ, নিমখ অকণমান দিছোঁ, হালধি অকণমান দিছোঁ, দি কিনে এনেকৈ থৈ দিছোঁ। সিহঁতকো মই ভাজি ল'ম অকণমান। আৰু এটা ছাইডত মই ইহঁতকো এনেকৈ বহাই থৈ দিছোঁ। আৰু এইফালে মই আলু, কণী আৰু তিলৰ চব্জিখন বনাবলৈ কণী ফ্ৰাই কৰা তেলৰ ওপৰতে অকণমান পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ৰঙা হোৱাৰ পিছতে মই চব্জিখন বনাম। আৰু এইফালে কণী ফ্ৰাই কৰা তেলত আলুখিনি দিয়াৰ কাৰণে মানে অকণমান কালাৰ আহিছে, আৰু মই কেমেৰা নকৰাৰ আগতে হালধিখিনি দি দিলোঁ। আপোনালোকে ভুল নধৰিব, এতিয়া নিমখ দিছোঁ, মই বেছি মছলা পাতি নাখাওঁ। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ এনেকৈ উলট পালট কৰি দিছোঁ, একেবাৰে শুকান হৈ গৈছে। আৰু এতিয়া মই শুকান হৈ যোৱাৰ পিছত এতিয়া অকণমান জোখ অনুযায়ী পানী দিছোঁ, পানী দি কিনে এতিয়া উতলিবলৈ দিম। এতিয়া আহকচোন চাওঁ উতলিছে নে নাই, ময়ো চোৱা নাই এতিয়া। আৰু এই যে দেখিলোঁ যে উতলিছে, আৰু উতলি আছে যিহেতু ইয়াতে মই অকণমান তিল এনেকৈ লাহে লাহেকৈ ছটিয়াই দিম। লাহে লাহেকৈ ছটিয়াই দি উঠি কিনে আকৌ মই গোটেইখিনি পিছত বাকি দিম, বাকি দি উঠি আকৌ নতুনকৈ আকৌ উতলিবলৈ দিম। এতিয়াতে মানে কণী দিবৰ হোৱা নাই, আৰু এতিয়াতে মই কণী নিদিওঁ। আৰু এতিয়া চাওক ইমান ধুনীয়াকৈ উতল আহিছে, আৰু উতল অহাৰ আগত ইয়াতে মই আকৌ কণীখিনি দিম। কণীখিনি দি উঠি কিনে মই আকৌ নতুনকৈ আকৌ উতল আহিবলৈ দিম। আৰু কণী দিয়াৰ পিছত চাওক কি ধুনীয়াকৈ উতল আহিছে, আৰু উতল অহাৰ পিছত এনেকুৱা ধুনীয়া এটা চেণ্ট আহিছে নহয়। আপোনালোকে এদিন বনাই চাব কণী, তিল আৰু আলু, তেতিয়া ক'ব কেনেকুৱা লাগে খাই, আৰু জনাব মোক। আৰু মই বেছি মছলা পাতি নাখাওঁ কাৰণে মছলা পাতি দিয়া নাই, আপোনালোকে দিলেও দি ল'ব পাৰে। আৰু আজি প্ৰস্তুত কৰা ৰেচিপিটো মোৰ হৈ গ'ল। আৰু আপোনালোকে সকলোৱে কণী আৰু আলু বাৰু কোনে খাই পোৱা নাই, সকলোৱে খাই পাইছে, কিন্তু তিল দি হয়তো কিছুমানে খাই নাপাবও পাৰে। আৰু যোনে যোনে খাই পোৱা নাই এবাৰ বনাই চাই খাব পাৰে। বিচনাত যিহেতু ভাত খাব নালাগে, মই বাৰু বিচনাতে বাঢ়ি লৈছোঁ। যিহেতু বেটি নামানে, বেটিয়ে বোলে ফেনৰ তলতে খাব, সেইকাৰণে মই ভাবিলোঁ ময়ো লৈ আহিলোঁ। আজিলৈ বাই বাই।